3 মাৰ্চ 2026 অৰ্থাৎ ক'বলৈ গ'লে আজি আকাশত লাগিব ভয়ংকৰ চন্দ্ৰগ্ৰহণ। এই গ্ৰহণ সলনি কৰিব 6টা ৰাশিৰ ভাগ্য। কেতিয়াবা সপোন দেখা পাব, কেতিয়াবা সপোন দেখা নাপায়। আপুনি এই ভাগ্যশালী ৰাশিৰ ভিতৰত আছেনে? এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। আজিৰ এই ভিডিঅ'ৰ তথ্যসমূহ আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। 3 মাৰ্চ চন্দ্ৰগ্ৰহণৰ গুৰুত্ব 2026 চনৰ 3 মাৰ্চ অৰ্থাৎ আজি বিশেষভাৱে চন্দ্ৰগ্ৰহণৰ বহুতো ৰাশি সলনি হ'ব। লাইফষ্টাইল, ধন সম্পত্তি, কৰ্মক্ষেত্ৰত সম্পৰ্ক গভীৰ প্ৰভাৱ পেলাব। এই চন্দ্ৰগ্ৰহণে গ্ৰহ নক্ষত্ৰৰ সংযোগ হ'ব। সেইটোৱে কিছুমান ৰাশিক দিব অত্যন্ত সফলতা। প্ৰিয় দৰ্শক, আমি আজি এই ভিডিঅ'টোত এই 6টা ৰাশিৰ বিষয়ে জানিম, লগতে চন্দ্ৰগ্ৰহণত কি কৰিব কি নকৰিব আৰু চন্দ্ৰগ্ৰহণ কেতিয়া লাগিব সকলোবোৰ ডিছকাছ কৰিম এই ভিডিঅ'টোত। আশা কৰোঁ আপোনালোক আটাই ভালে আছে, নিজৰ নিজৰ লাইফত হেপ্পী আছে। হেপ্পী হোলী। হোলীৰ হিয়া ভৰা শুভেচ্ছা আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ লৈ। আপোনাৰ পৰিয়ালটোৰ আপোনাৰ লগতে জীৱনটো শান্তিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, আজি দুপৰীয়া 3:20 পৰা সন্ধিয়া 6:48 চন্দ্ৰগ্ৰহণ থাকিব। দুপৰীয়া 3:20 পৰা সন্ধিয়া 6:48 এই গ্ৰহণ থাকিব। তাৰ আগতে 6টা বজাত সূতককাল আৰম্ভ হৈ যাব। যিসকলে ভাগৱত লগত জড়িত হৈ আছে তেওঁলোকে 6:20 আগতে তেওঁলোকে নিজৰ নিজৰ কামবোৰ কৰি ল'ব। এই দিনটোত ঠাকুৰৰ সেৱা নহয়, কিন্তু মন্দিৰৰ দৰ্জা বন্ধ থাকিব। লগতে এই দিনটো ফাকুৱাও আছে। মনত ৰাখিব, এই গ্ৰহণৰ সময়ছোৱাত একো বস্তুৱে নাখাব। 3:20 পৰা 6:48 মানে 7টা বজালৈ একো বস্তু কিন্তু মুখত নিদিব। হয়, এটা কথা, যিসকলে অসুস্থ ব্যক্তি আছে তেওঁলোকৰ কাৰণে সমস্যা সমাধান আছে, আৰু যিসকল গৰ্ভৱতী হয় এই দুজন ব্যক্তিয়ে কিন্তু জলপান কৰিব পাৰে। অন্যান্য কোনো বস্তুৱে কিন্তু গ্ৰহণ কৰিব নোৱাৰে। গ্ৰহণৰ সময়ত কোনো ধৰণৰ ৰন্ধা মেলা কাম কাজ নকৰিব। গ্ৰহণৰ সময়ত কোনো দাড়ি চুলি নখ একো ধৰণৰ কাম বন নকৰিব। যদি আমি একোৱে কৰিব নালাগে তেনেহ'লে গ্ৰহণৰ সময়ত কি কৰিম? হয়, গ্ৰহণ চলি থকাৰ সময়ত কেৱল হৰিনাম ক'ব, জপ কৰিব, নিজৰ নিজৰ গুৰু মন্ত্ৰ জপ কৰিব, হৰিনাম ল'ব। গ্ৰহণৰ কিন্তু বহুত ডাঙৰ মহিমা আছে। 540 বছৰৰ মূৰত এই হোলীৰ দিনাই ডাঙৰ মহা চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, বছৰৰ প্ৰথম আজিয়ে। সেইকাৰণে এই দিনটো গ্ৰহণ চলি থকাৰ সময়ত ফুলতো কোনো ধৰণৰ আহাৰ সামগ্ৰী, যিকোনো ধৰণৰ সমস্যাৰ হাই হিংসা কোনো ধৰণৰ সমস্যাত চলি থাকিলে একো ধৰণৰ সমস্যাই নকৰিব। খালি কেৱল হৰিনাম ল'ব, নিজৰ নিজৰ গুৰু মন্ত্ৰ জপ কৰিব। এই দিনটোত এই গ্ৰহণ লাগি থকাৰ সময়ত আজিৰ দিনটোত ভাগৱত পাঠ পঢ়িব, শুনিব, নহ'লে ইউটিউবত যাই শুনিব। এই দিনটোত কিন্তু দান কৰিব পাৰিলে অনেক খুব ভাল ফল পাব। কিন্তু আপোনালোকৰ সকলোবোৰ সুখ দুখ কষ্ট আঁতৰি যায়, জীৱনটোত সুখ শান্তিৰে ভৰি পৰিব। দান কৰিব পাৰিলে খুবেই অত্যন্ত ভাল। যেতিয়া গ্ৰহণ শেষ হ'ব সকলোৱে যায় গা ধুব, নিজৰ নিজৰ ঘৰত দেই ঠাকুৰৰ ঘৰ দুৱাৰ ধোৱা মোচা কৰিব, সন্ধিয়া আৰতি কৰিব, তাৰপিছত ভগৱানক ভোগ দিব, তাৰপিছত আপোনালোকৰ গুৰু মন্ত্ৰ জপ কৰিব, তাৰপিছত নিজৰ নিজৰ কামত লাগি যাব। গ্ৰহণ লাগি থকাৰ সময়ত যদি আপোনালোকৰ ঘৰত বস্তু থাকি যায় খোৱা মেলাৰ, সেইবোৰ পেলাই দিব। সকলোতো ধনী ব্যক্তি নহয়, দুখীয়া শ্ৰেণীৰ মানুহো আছে। তেওঁলোকে কি কৰিব, খোৱা বস্তুৰ ওপৰত তুলসী পাত দি থৈ দিব গ্ৰহণ লগাৰ আগতে। দৌল পূৰ্ণিমা 3 তাৰিখৰ দিনটোতেই গ্ৰহণৰ সকলোবোৰ ব্ৰত পালন কৰিব পাৰিব আপুনি। যিসকলে ব্ৰত পালন কৰে এই দৌল পূৰ্ণিমাৰ দিনটোত তেওঁলোকে ফল আহাৰ গ্ৰহণ কৰি তাৰ পাছদিনাখনৰ পৰা তেওঁলোকৰ নিয়ম
সকলোবোৰ কৰি ল'ব পাৰিব আপোনালোকে নিজে নিজে জানিবই প্ৰিয় দৰ্শক আমি এতিয়া জানি লোৱা হওকচোন আজিৰ এই দিনটোত 6টা ভাগ্যশালী ৰাশি লৈ তাৰ আগতে জনাও যে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি গ্ৰহণ দিনটোৰ পৰা আজিৰ দিনটোৰে পৰাই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সোণালী সুযোগ আহিব ব্যৱসায়ত লাভ উন্নতি কৰিব পাৰিব সেয়ে হঠাৎ ধন লাভৰ সুযোগ আছে আপোনাৰ যদি আপুনি চাকৰি কৰি আছে পদ উন্নতি হ'ব পাৰে সেয়ে গ্ৰহণৰ দিনটোত আজিৰ দিনটোত যিকোনো পৰামৰ্শ লোৱাৰ আগত চালি জাৰি চাই লৈ আপোনাৰ দিনটো আৰম্ভণি কৰক এই গ্ৰহণ দ্বিতীয়টো ৰাশিত লাগিব হৈছে সিংহ ৰাশিত এই সিংহ ৰাশিত গ্ৰহণ লাগিব সিংহ ৰাশিৰ বাবে এই গ্ৰহণ মানে ৰাজযোগ সামাজিক সন্মান বৃদ্ধি পাব সমাজৰ পৰা সন্মান বুটলিবলৈ সক্ষম হ'ব ব্যৱসায়ত ডাঙৰ চুক্তি লাভ হ'ব পাৰে বিদেশৰ পৰা ধন অহাৰো সুযোগ দেখিবলৈ পাব পাৰে আজিৰ দিনটোত বৃষ ৰাশিৰ লোকসকল আজিৰ দিনটোৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব মাত্ৰত আপোনালোকে ধন বিনিয়োগ যদি আপোনালোকৰ ব্যৱসায়ত কৰে তেনেহ'লে তাৰ পৰা যথেষ্ট আয় অৰিহণা লাভ হ'ব পাৰে চতুৰ্থ ৰাশিটো আছে তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা তুলা ৰাশিৰ জীৱনত এই গ্ৰহণৰ দিন নতুন দিশ নতুন কাম নতুন প্ৰস্তাৱ নতুন মাইণ্ডছেট আহি আপোনালোকৰ জীৱনটো বেলেগ দিশে গতি কৰিবলৈ গৈ আছে পজিটিভ মাইণ্ডছেট লৈ সেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব লাগিব আজিৰ দিনটোৱে আপোনালোকৰ গোল্ডেন অপৰচুনিটি ধেমালি ফূৰ্তি কৰি লগ বন্ধুৰ লগত ধেমালি ফূৰ্তি কৰি এই দিনটো আগুৱাই লৈ যাব পাৰিব আপুনি ধুনীয়াকৈ লক্ষী দেৱীৰ নাম স্মৰণ কৰক ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ এই বিশেষ যাত্ৰাই আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ লৈ আহিব পাৰে আৰ্থিক স্থিতি আগতকৈ কিন্তু বহুতে ভাল হ'ব আপোনাৰ আজিৰ দিনটোৰে পৰা গ্ৰহণৰ সময়ত গায়ত্ৰী মন্ত্ৰ জপ কৰক ধন্যবাদ কুম্ভ ৰাশি লাষ্ট অন্তিমটো ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ এই দিনটোত এক নতুন আনন্দময় পৰিৱেশ লৈ আহিব পাৰ্টনাৰৰ পৰা যথেষ্ট চাপত অৰিহণা পাব দিনটো আনন্দৰে ভাল ধৰণে পাৰ হ'ব নতুন বিনিয়োগৰ লাভৰ শ্বেয়াৰ বজাৰৰ সাফল্য হঠাৎ কোটিপতি হোৱাৰ সুযোগ দেখিবলৈ পোৱা যাব পাৰে এই গ্ৰহণৰ সময়ত কি কৰিব গ্ৰহণ চলি থকাৰ সময়ত আহাৰ গ্ৰহণ নকৰিব গৰ্ভৱতী মহিলাই বিশেষ সাৱধান হ'ব লাগিব নহ'লে নেতিবাচক চিন্তা আহি আপোনাৰ জীৱনত খেলিমেলি হ'ব পাৰে গ্ৰহণৰ পিছত গা ধুই পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰক ঘৰত গংগাজল ছটিয়াই দিয়ক আৰু যদি গংগাজল নাথাকে গোবৰ পানী ছিটালেও ভাল শেষ কথা বন্ধুসকল আজি হৈছে 3 মাৰ্চ চন্দ্ৰগ্ৰহণ লগতে হেপী হোলীৰ শুভেচ্ছা থাকিল হোলীৰ ৰঙৰ দৰে আপোনাৰ জীৱনটো যেনেদৰে ৰঙীন হৈ উঠক তাৰে কামনা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব বাকী থকা 6টা ৰাশি যে বেয়া হ'ব সেয়া কেতিয়াও নহয় এই গ্ৰহণৰ সময়ছোৱাত আপোনালোকে নিজৰ ছেফটি ৰাখি কি কৰিব কি নকৰিব সেইখিনি আমি ইতিমধ্যে ভিডিঅ'টো আগতে জনাইছোঁ সেইখিনি নিশ্চয় কৰি যাওক নিশ্চয় আপোনালোকৰ ভাল হ'ব আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ